ভূমিকম্পৰ পূৰ্বৰ এটা বিৰল দৃশ্য আমি দৰ্শকসকলক দেখুৱাইছো। ৰাছিয়াত যেহেতু আজি 8.8 প্ৰাবল্যৰ এটা ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল আৰু তাৰ পাছতে তছনছ হৈ পৰিছিল ৰাছিয়া। প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাসমূহ তাজপাতৰ দৰে খহি পৰিছিল। কিন্তু ভূমিকম্পৰ পূৰ্বৰ এটা বিৰল দৃশ্য আমি এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছো। এয়া হৈছে ভূমিকম্পৰ পূৰ্বৰ দৃশ্য আৰু ভূমিকম্পৰ যেন আগজাননী পাইছিল বেলুগা তিমিয়ে। ভূমিকম্পৰ আগজাননী পাই মাছ সাগৰৰ পৰা পাৰলৈ তথা তীৰলৈ উঠি আহিছিল এই বেলুগা তিমি। কেতিয়াও নেদেখা দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এই তিমি মাছ হয়তো কোনেও কেতিয়াও দেখা নাছিল, কিয়নো সাগৰৰ অতিকৈ গভীৰতাত থকা এবিধ প্ৰজাতি হৈছে বেলুগা তিমি। আৰু যেতিয়া ৰাছিয়াত 8.8 প্ৰাবল্যৰ ভূমিকম্প আহিছিল, সেই ভূমিকম্প অহাৰ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে বা এঘণ্টা পূৰ্বে এনেদৰে সাগৰৰ গভীৰতাৰ পৰা বেলুগা তিমি পাৰলৈ উঠি আহিছিল, যি দৃশ্য দেখি হয়তো কোনেও ভবা নাছিল যে খন্তে সময় পাছত ভয়াৱহ ভূমিকম্প আহিব, যি ভূমিকম্পই তছনছ কৰিব ৰাছিয়া। আৰু ৰাছিয়াৰ কামচাটকা উপকূলত বগা তিমি উদ্ধাৰ কৰা হৈছে ভূমিকম্পৰ পূৰ্বে। কেতিয়াও নেদেখা আমি দৃশ্য দেখুৱাই আছো। এনেধৰণৰ দৃশ্য যিহেতু দেখিবলৈ পোৱা নাযায় সাগৰৰ পাৰত, আৰু এই দৃশ্য দেখি ভাবিছিল যে তিমি উঠি আহিছে, কিন্তু কিহৰ বাবে উঠি আহিছে কেতিয়াও নেদেখা দৃশ্য। কেতিয়াও সাগৰৰ গভীৰতাৰ পৰা এনেদৰে পাৰলৈ নহা প্ৰাণীবিধ কিয় উঠি আহিছে কোনেও হয়তো ভবা নাছিল, বা খন্তে সময় পাছতেই যে ভয়ংকৰ ভূমিকম্প আহিব কোনেও ভবা নাছিল। আৰু ভূমিকম্পৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ভূমিকম্পৰ যেন আগজাননী পাইছিল। সৰ্বত্ৰে এই খবৰ এতিয়া চৰ্চা লাভ কৰিছে আৰু সকলোৱে কৈছে যিহেতু সাধাৰণতে সচৰাচৰ এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা নাযায় বা বেলুগা তিমি কেতিয়াও এনেদৰে পাৰলৈ উঠি নাহে, কিন্তু ভূমিকম্পৰ পূৰ্বে যিহেতু এই দৃশ্য দেখিবলৈ পোৱা গ'ল, সকলোৱে একেমুখে একেষাৰ কথাই কৈছে যে ভূমিকম্পৰ বাবে বেলুগা তিমি এনেদৰেই বেলুগা তিমিয়ে দৰ্শন দিছিল বা পাৰলৈ উঠি আহিছিল, যাৰ বাবে বেলুগা তিমিৰ দৰ্শন পাইছিল এইসকল লোকে। আৰু যিহেতু এনেদৰে সাগৰৰ পাৰলৈ উঠি নাহে, তাৰ বাবে লোকসকলে কেমেৰাত বন্দী কৰিছে সেই দৃশ্য। আমি প্ৰথমৰ পৰা আপোনালোকক সেই দৃশ্য দেখুৱাইছো। আজি ৰাছিয়াৰ যি ভয়ংকৰ ভূমিকম্প 8.8 প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ, আৰু ভূমিকম্পৰ পাছতে কেইবাখনো দেশত জাৰি কৰা হৈছিল ছুনামিৰ এলাৰ্ট। 8.8 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে 12খন দেশলৈ যেন বিভীষিকা নামিছে। জাপান, আমেৰিকা, চীন পৰ্যন্ত বিয়পিছে ৰাছিয়াৰ ভূমিকম্পৰ আতংকই। খালী কৰা হৈছে সাগৰীয় উপকূল। ইতিমধ্যে 19 লাখকৈ লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। 70 বছৰৰ মূৰত এয়া দ্বিতীয়টো ভূমিকম্প আছিল ৰাছিয়াৰ। সাগৰৰ তলত প্ৰচণ্ড ভূমিকম্প হৈছিল, আৰু সাগৰৰ তলত ভূমিকম্প অহাৰ পূৰ্বে যেন ভূমিকম্পৰ উমান পাইছিল এইবিধ বিৰল প্ৰজাতিৰ তিমি মাছে। যিহেতু তিমি তথা ব্লু হুৱেল সাগৰৰ সবাতোকৈ ডাঙৰ প্ৰাণী বা প্ৰকাণ্ড প্ৰাণী হিচাপে ধৰা হয়, আৰু এনেদৰে ব্লু হুৱেলৰ এবিধ প্ৰজাতি হৈছে বেলুগা তিমি, আৰু এইবিধ প্ৰজাতিক বেলুগা তিমি বুলি কোৱা হয়। বেলুগা তিমি হয়তো ব্লু হুৱেল সকলোৱে দেখিছে, কিন্তু বেলুগা তিমি হয়তো আপুনি মই এই দৃশ্য হয়তো পূৰ্বতে দেখা নাই, বা যিহেতু আমি ভিডিঅ'ত হয়তো পূৰ্বতে এই দৃশ্য দেখা নাই। আৰু এইসকল লোকে যিসকল লোকে ভিডিঅ'ত মোবাইলৰ কেমেৰাত এই দৃশ্য বন্দী কৰিছে, তেওঁলোকেও হয়তো অতি কাচিত সেই দৃশ্য দেখিছে, আৰু যাৰ বাবে মোবাইলৰ কেমেৰাত এই দৃশ্য বন্দী কৰিছিল। আৰু এই দৃশ্য বন্দী কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আহিছিল ৰাছিয়াৰ সেই প্ৰলয়ংকৰী ভূমিকম্প, যি ভূমিকম্পই 10খন দেশলৈ এতিয়া বিপদ মাতি আনিছে। ছুনামিৰ এলাৰ্ট জাৰি কৰিছে, সাগৰৰ উপকূল খালী কৰা হৈছে, 19 লাখকৈ লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। পুৱতি নিশা আহিছিল ৰাছিয়াৰ পূব কামচাটকাত 8.8 প্ৰাবল্যৰ ভূমিকম্প। এটাৰ পাছত আনটোকৈ অট্টালিকা ভাঙি পৰিছিল, সংহাৰ নামি আহিছে 12খনকৈ দেশলৈ। ইতিমধ্যে আমি জনাইছো জাপান, আমেৰিকা, চীন পৰ্যন্ত এই ভূমিকম্প বিয়পিছে বা এই ভূমিকম্পৰ আতংক বিয়পিছে। ভয়াৱহ ছুনামিক লৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে। 70 বছৰৰ মূৰত দ্বিতীয়টো ভয়ংকৰ ভূমিকম্প আছিল ৰাছিয়াৰ। সাগৰৰ তলত প্ৰচণ্ড ভূমিকম্প হৈছিল, যাৰ বাবে বেলুগা তিমিয়ে ভূমিকম্পৰ পূৰ্বে যেন উমান পাইছিল। এতিয়া সকলোৱে সেই কথাকে কৈছে। সাগৰ পৃষ্ঠৰ পৰা 5.7 ফুট উচ্চতালৈ ঢৌ উঠিছিল। কিমান ভয়ংকৰ আছিল সেই ভূমিকম্প এবাৰ কল্পনা কৰক। 5.7 ফুট উচ্চতালৈ উঠিছিল সাগৰৰ ঢৌ, আৰু ইতিমধ্যে জাপানৰ উত্তৰ পূব উপকূলত ঢৌ দেখিবলৈ পোৱা গৈছে। 4 মিটাৰ উচ্চতাৰ ঢৌৱে উপকূলীয় অঞ্চলত ব্যাপক ক্ষতি কৰিছে, ঘৰ দুৱাৰৰ ক্ষতি কৰিছে, অট্টালিকা
ভাঙি পৰিছে, বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে আৰু ভূমিকম্পৰ পূৰ্বে এই দৃশ্য এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে আৰু সকলোৱে কোৱা হৈছে, সকলোৱে কৈছে বা সকলোৱে বিশ্বাস কৰিছে যে ভূমিকম্পৰ উমান পাইছিল, ভূমিকম্পৰ আগজাননী পাইছিল এইবিধ বিৰল প্ৰজাতিৰ তিমি মাছে বা বেলুগা তিমিয়ে, যাৰ বাবে বেলুগা তিমি সাগৰৰ তলিৰ পৰা পাৰলৈ উঠি আহিছে, নিজকে বচাবলৈ চেষ্টা কৰিছে, কিয়নো সাগৰৰ তলিৰ প্ৰচণ্ড কম্পন হৈছে আৰু সেই কম্পন পাই ভয়ত মাছ সাগৰৰ পৰা পাৰলৈ উঠি আহিছে এইবিধ বিৰল প্ৰজাতিৰ তিমি।